নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী, এজন চকু চিকিৎসক। আজি আপোনালোকৰ সন্মুখত কেইটামান ক্ৰনিক ৰোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেইকেইটা হ'ল ডায়েবেটিক ৰেটিনোপেথী, হাইপাৰটেনছিভ ৰেটিনোপেথী আৰু ক্ৰনিক ইউভেটিছ। এজন ৰোগীৰ যেতিয়া ডায়েবেটিছ বা হাইপাৰটেনশ্যন থাকে তেতিয়াহ'লে তেওঁৰ চকুৰ ভিতৰত ৰেটিনা নামৰ যিটো অংশ থাকে সেই ৰেটিনাৰ ব্লাড ভেচেলবিলাক দুৰ্বল হৈ পেলাই এই ব্লাড ভেচেলবিলাক ফাটি গৈ তাৰ পৰা তেজ ওলাব পাৰে। তেজ ওলালে প্ৰথমতে আমি একো গম নাপাব পাৰোঁ। প্ৰথমতে ৰুটিন চেকআপ কৰিলেহে এজন চকু চিকিৎসকে এইটো ধৰা পেলাব পাৰে। সেয়েহে প্ৰতিজন ডায়েবেটিছ বা হাইপাৰটেনছিভ ৰোগীয়ে 6 মাহ বা বছৰত এবাৰকৈ হ'লেও চকু চিকিৎসকৰ ওচৰত আহিব লাগে আৰু চকুৰ মণিটো ডাইলেট কৰি পৰীক্ষা কৰাব লাগে। ডায়েবেটিক ৰেটিনোপেথীৰ লক্ষণ কি হ'ব পাৰে? 1 নম্বৰতে চকুৰে কম দেখা, 2 নম্বৰতে চকুৰ সন্মুখত কলা কলা স্পট দেখা, তৃতীয়তে হঠাতে চকুৰ দৃষ্টিশক্তি আগতকৈ কম হোৱা আৰু কেতিয়াবা চকুজুৰি বিষাবও পাৰে। এতিয়া এই ডায়েবেটিক ৰেটিনোপেথী কেনেকৈ আমি কণ্ট্ৰল কৰা উচিত? ডায়েবেটিক ৰেটিনোপেথী কণ্ট্ৰল কৰিবলৈ হ'লে প্ৰথমতে আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব। এজন মানুহৰ ফাষ্টিং ব্লাড চুগাৰ 110 আৰু PP ব্লাড চুগাৰ 140 থকা উচিত। যেতিয়া ইয়াতকৈ বেছি থাকে তেতিয়াহ'লে আমি চুগাৰ কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰিব লাগে। ডায়েট কণ্ট্ৰল, এক্সাৰচাইজ আৰু ইয়াতে যদি ঠিক নহয় তেতিয়াহ'লে তেওঁ এজন মেডিচিন বা ডায়েবেটিক ডক্টৰৰ লগত আলোচনা কৰি ঔষধ খাব লাগে। তেতিয়া তেওঁৰ চুগাৰৰ পৰিমাণটো ব্লাডত কমি যাব। তেতিয়াহ'লে আপোনাৰ ডায়েবেটিক ৰেটিনোপেথী নহয়। ডায়েবেটিছ হোৱা ৰোগী এগৰাকীয়ে চুগাৰ কণ্ট্ৰল কৰাৰ বাহিৰেও প্ৰতি 6 মাহৰ মূৰত এবাৰ চকু চিকিৎসকৰ ওচৰত আহিব লাগে, যাতে চকু চিকিৎসকে কেনেকৈ পৰীক্ষা কৰে, চকুত এটা ড্ৰপ দিয়ে, ডাইলেট কৰাৰ পিছত চকুৰ ৰেটিনাটো আমি ইনডাইৰেক্ট অপথেলমস্কপি বুলি এটা পৰীক্ষা আছে, সেই পৰীক্ষাটোৰে আমি ৰেটিনাটো চাওঁ। ৰেটিনাটো চালে তাৰ ভিতৰত যদি ব্লাড ভেচেল কেতিয়াবা ফটা যেন দেখোঁ তেতিয়াহ'লে ষ্টেজ আছে, ষ্টেজ হিচাপত আমি ট্ৰিটমেণ্ট দিওঁ। কেতিয়াবা আমি ফ্ল'ৰচেণ্ট এনজিঅ'গ্ৰাফি বা OCT বুলি এটা টেষ্ট আছে, এই দুটাৰ আমি সহায় ল'ব লগা হয়। এই দুটাৰ সহায়ত আমি চকুৰ ৰেটিনাৰ ভিতৰত মেকুলাৰ বুলি এটা এৰিয়া আছে, সেই অংশত যদি ব্লাড জমা হয় তেতিয়াহ'লে দৃষ্টিশক্তি অতি সোনকালে কমি আহে। গতিকে তেতিয়া আমি এই দৃষ্টিশক্তি ইম্প্ৰুভ কৰিবৰ কাৰণে লেজাৰ ট্ৰিটমেণ্ট বা কেতিয়াবা ইণ্ট্ৰাভিট্ৰিয়েল ইনজেকশ্যনৰ সহায় ল'ব লাগে। যদি ডায়েবেটিক ৰেটিনোপেথী একেবাৰে এডভান্স ষ্টেজ পায় তেতিয়াহ'লে চকুৰ ৰেটিনৰ ব্লাড ভেচেলবিলাক ফটাৰ লগতে এটা ফাইব্ৰ'ভাস্কুলাৰ পলিফাৰেশ্যন হৈ চকুৰ ৰেটিনাটো ফাটি যাব পাৰে। তাক আমি ট্ৰেকশ্যনেল ৰেটিনেল ডিটাচমেণ্ট বুলি কওঁ। তেনেকুৱা ক্ষেত্ৰত চকুৰ ৰেটিনাল চাৰ্জাৰী দৰকাৰ হয়। গতিকে আমি ডায়েবেটিছ বা হাইপাৰটেনশ্যন যদি হয় অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে আৰু প্ৰতি 6 মাহৰ মূৰত আমাৰ চকুজুৰি ঠিকে আছে নে নাই সেইটো পৰীক্ষা কৰাব লাগে। ইয়াৰ বাহিৰেও হাইপাৰটেনছিভ ৰেটিনোপেথীৰ ক্ষেত্ৰত আমি দেখা যায় যে কেতিয়াবা চকুৰ নাৰ্ভটো দুৰ্বল হৈ যায়, অপ্টিক নিউৰাইটিছ বুলি কয়, আৰু তাৰ বাহিৰেও কিছুমান ফ্লেম শ্বেপেড হিমৰেজ দেখা পাওঁ। গতিকে হাইপাৰটেনছিভ ৰেটিনোপেথীও যেতিয়া আমাৰ এজন মানুহৰ প্ৰেছাৰ বেছি হৈ যায়, নৰ্মেল প্ৰেছাৰ 120/80 মিলিমিটাৰ অফ মাৰ্কাৰী, তাতকৈ যদি বেছি হয় 140/90তকৈ যদি বেছি হয় তেতিয়াহ'লে এজন মানুহক হাই প্ৰেছাৰ থকা বুলি কোৱা। এজন মানুহৰ যদি হাই প্ৰেছাৰ থাকে আৰু মানুহজন যদি ডায়েবেটিছো থাকে তেতিয়াহ'লে তেওঁৰ চকু এফেক্ট হোৱাৰ চান্স বেছি থাকে। গতিকে যিবিলাক মানুহৰ ডায়েবেটিছ আৰু হাইপাৰটেনছিভ দুয়োটাই থাকে তেতিয়াহ'লে তেওঁ প্ৰতি 6 মাহৰ মূৰে চকু বিশেষজ্ঞৰ লগত আলোচনা কৰা উচিত আৰু নিজৰ দৃষ্টিশক্তি সম্বন্ধে জ্ঞাত হোৱা উচিত। ইয়াৰ বাহিৰেও আৰু এটা ক্ৰনিক কণ্ডিশ্যন আছে, সেইটো হৈছে ক্ৰনিক ইউভেটিছ। ইউভেটিছটো কি? ইউভেটিছত আমাৰ চকুৰ ভিতৰত আইৰিছ, চিলিয়াৰী বডি আৰু কৰইড এই 3টা বস্তু থাকে।
এই আইৰিছৰ আৰু চিলিয়াৰী বডি আৰু কৰডৰ যদি ইনফ্লামেশ্যন হয় বা ফুলি যায় তেতিয়াহ'লে তাক ক্ৰনিক ইউভেইটিছ বুলি কয়। ক্ৰনিক ইউভেইটিছত কি হয় লক্ষণ, চকুজুৰি ৰঙা পৰে, চকুজুৰি বিষায় আৰু কেতিয়াবা চকুৰ মণিটো আঠা লাগি যাব পাৰে। তেনেকুৱা ক্ষেত্ৰত আমি অতি সোনকালে বিশেষজ্ঞৰ লগত আলোচনা কৰি ট্ৰিটমেণ্ট ল'ব লাগে, কাৰণ অতি সোনকালে যদি ট্ৰিটমেণ্ট নকৰোঁ তেতিয়াহ'লে চকুৰ ভিতৰৰ মণিটো আঠা লাগি গ'লে একেবাৰে দৃষ্টিশক্তি কমি যাব পাৰে আৰু তেতিয়া কমপ্লিকেটেড কেটাৰেক্ট হ'ব পাৰে আৰু ভিতৰত ছেকেণ্ডাৰী গ্ল'ক'মাও হ'ব পাৰে। গতিকে ক্ৰনিক ইউভেইটিছ যিবিলাক মানুহৰ হয় তেওঁলোকৰ এবাৰ হ'লে ৰোগটো বাৰে বাৰে হৈ থকাৰ চান্স থাকে। গতিকে মাজে মাজে যদি আমি চকু বিশেষজ্ঞৰ লগত চকুজুৰি সম্পৰ্কে আলোচনা কৰোঁ, দেখুৱাওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। গতিকে আহক চকুৰ ক্ৰনিক যিকেইটা ৰোগ আছে যেনে ডায়েবেটিক ৰেটিনোপেথী, হাইপাৰটেনছিভ ৰেটিনোপেথী, ক্ৰনিক ইউভেইটিছ, তেনেকুৱা ৰোগ হ'লে আমি অৱহেলা নকৰোঁ, আমি কণ্ট্ৰল কৰোঁ আৰু নিয়মিত ব্যৱধানত চকু চিকিৎসকক দেখুৱাওঁ আৰু চকু চিকিৎসকৰ আলোচনা কৰি আমি ফলপ্ৰসূ সমাধান উলিয়াব পাৰোঁ। ধন্যবাদ।